ভেবেলা এইফালে আছোন তোৰ লগত মোৰ কথা এটা আছে দেউতা কোৱাচোন কি কথা আছেনো ৰ মাৰ লগ মাতো মাৰে বোলে তোক কিবা এটা কব দেউতা মাতা ৰমলা এইফালে আহা কওকচোন কেলে মাতিছিলেনো তুমি ভেবেলা কিবা এটা কম বুলি কৈছিলা নহয় কোৱা আকৌ কৈছিলো মনত পৰিছে এতিয়া ভেবেলা তুমি বহাচোন হ'ব দিয়ক মা কওকচোন মই এনেকৈ ঠিক আছো আপুনি কি কম কৈছিলে মই মানে ভাবিছো ভেবেলাৰো বিয়াৰ পতা বয়স হৈছে তাকে মোৰ মাহী ছোৱালী এজনী আছে তাইক আমাৰ ভেবেলালৈ আনিলে কেনেকুৱা হ'ব তুমি ঠিকে ভাবিছা মই এতিয়া বিয়া নাপাতো দেই মোৰ অফিচলৈ যাবলৈ দেৰি হৈছে মই যাওঁ দেই আজিলৈকে সি মোৰ কথা শুনি পাইছে জানো আপুনিতো কয় মই তাক দেখিব নোৱাৰো বুলি হেৰি আপুনি নহলে কৈ চাওকচোন তাক সেইটো মোক নিজৰ বুলি নাভাবে মাহী মাক যে মই তাৰ হ'ব দিয়া তুমিনো তাক কেতিয়া নিজৰ বুলি ভাবিছা আজিনো কিহৰ কাৰণে তাক ভালৰি বুজাইছা তুমিহে জানা দেই আপুনি মোৰ সদায় দুখটোৱে দেখিব পুতেকৰতো দুখ নেদেখেই মোৰ ল'ৰাই যোনজনী ছোৱালী পচন্দ কৰিব সেইজনীকে মই তাইলৈ আনি দিম ময়ো চাম তেওঁ পুতেকে কেনেকে বিয়া পাতে আৰু যদি পাতেও মই কি কৰো চাই থাক কি বুলি ভাবিছে সিহঁতে মোক মোৰ কথা নুশুনিব মই ৰমলা হয় সহজতে এৰি যাবলৈ নিদিওঁ মই চামে ফুলনি বাগিচাখন চামে মোৰ ফুলনিখন চামে 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 পানী দিমে 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 দেউতা কি কৰিছানো ভেবেলা দেখোন মই ফুলনি বাগিচাখনকে চাই আছিলো কি কথা আছিল কচোন মানে দেউতা হ'ব দিয়া দেউতা পাছত কম তুমি ফুলনি বাগিচাতে লাগা কি কবলৈ আছিল কোৱা আকৌ মানে দেউতা মই ছোৱালী এজনী ভাল পাওঁ বহুত ভাল পাওঁ আৰু তাই বহুত ভাল ছোৱালী কিন্তু তাই মিডিল ফেমিলি হয় কি হয় নেকি তই যাৰ লগতে সুখী হ মই তাইকে তোলে আনি দিম তই মুঠতে সুখী হ ধনী দুখীয়াৰ লগত একো কথা নাই ভেবেলা মনটোহে আচল কথা মই বাৰু মাক দেউতাকৰ লগত কথা পাতি দিম তই চিন্তা নকৰিবি থেংক ইউ দেউতা হ'ব যা তোৰ কিবা কাম আছিল নহয় হ'ব দিয়া দেউতা হেৰা শুনিছানে তুমি যে ভেবেলাৰ বিয়াৰ কথা কৈছিলা সি মান্তি হল গম পাইছানে কি সঁচা নি মই তেতিয়াহ'লে মাহীৰ লগত কথা পাতো সেইবোৰ কৰাৰ কোনো প্ৰয়োজন নাই ভেবেলাৰ নিজৰ ছোৱালী নিজে ঠিক কৰি থৈছে আমি দিনবাৰ ছাৰ বিয়া ঠিক কৰিলেই হয় বেলেগ ছোৱালী মোৰ মতে কোনো একো এটা কাম নকৰে এইখন বিয়া হ'ব নোৱাৰে কি কিয় নহ'ব মই তোমাক কথাটো ক'বলৈহে আহিছিলো মই বিয়া ফিক্স কৰি আহিছো ৱেলকাম ন বোৱাৰী এটা বেয়া জীৱন আৰম্ভ কৰিবলৈ তুমি সাজু কৰ তহঁতে আজিয়ে কিমান ফূৰ্তি কৰি কাইলৈ তহঁতৰ ভৱিষ্যত মই বেলেগ কৰি আছো বৰুৱানী আপোনাক কিন্তু বৰ ধুনীয়া দেখাইছে দেই একদম ল'ৰাৰ বিয়া বুলি সাজি কাচি আছে ল'ৰাৰ বিয়া মোৰ বহুত ফূৰ্তি লাগি আছে ইমানেই ফূৰ্তি লাগিছে যে মই আপোনাক বুজাব নোৱাৰো আপুনি যে কথাবোৰ ইমান পাক লগাই কয় মই একো বুজিয়ে নাপাওঁ জানেনে আপুনি বুজি নোপোৱাটোৱেই ভাল কাৰণ আপুনি বুজি পালে বৰ দিগদাৰ হ'ব ভেবেলা মায়ে কিয় মনটো মাৰি আছে মা বাৰু এখন বিয়া সুখী নহয় নি বাদ দিয়া লোকৰ কথা ভাবি কিয় মনটো বেয়া কৰিছা এইখন আমাৰ বিয়া আমি ফূৰ্তি কৰিব লাগে লোকৰ কথা ভাবি আমাৰ এই সুখৰ সময়কণ বেয়া নকৰিবা ভেবেলা তোমালোক দুটাক কিন্তু বৰ ধুনীয়া দেখাইছে দেই আৰু আহিবলগীয়া দিনকেইটা তোমালোকৰ ভাল হওক মই তাৰে কামনা কৰিছো ধন্যবাদ খুৰী
আপুনি পিছে কিবা খালেনে নাই? যাওক খাই লওঁগে। মই একোৱে খোৱা নাই ৰ'বা, মই খাই আহোঁগে, তোমালোকে থাকা ইয়াতে। ৰমলা, ভেবেলা আৰু মই কেইদিনমান অফিচৰ কামত বাহিৰলৈ যাব লাগিব। তাতে মালাও নতুন নৰ ছোৱালী হৈ আছে। তাইতো আমাৰ ঘৰখনৰ কথা ভালকৈ জনাই নাই। তুমি তাকে তাইক ভালকৈ বুজাই বঢ়াই ল'বা। আমি নথকাকেইদিন তাইক কিন্তু আমাৰ অনুভৱ হ'বলৈ নিদিবা। তাইক মৰমত ৰাখিবা দেই। কি সঁচা নি? আপোনাৰ বোৱাৰী মই মৰমতে ৰাখিম, আপুনি চিন্তা কৰিব নালাগে। আপোনালোক নিশ্চিন্ত মনেৰে যাওক। মালা, তুমি চিন্তা কৰিব নালাগে, মই সোনকালে ঘূৰি আহিম। হ'ব দে ভেবেলা, মই ৰাক্ষস নহয় তাইক খাই পেলাবলৈ। তোৰ মাহীমা হ'লো বুলি আৰু মই ৰাক্ষসী নহয় দে। তই চিন্তা কৰিব নালাগে, তোক ঘৈণীয়েৰক মই ভালকৈ ৰাখিম। ভেবেলা আৰু একেই নাথাকোঁতে এইজনীক দুহেটামান দিব লাগিব। ঐ মহাৰাণী, ঐ তোৰ নতুন বোৱাৰী বুলি তোক মই বহুৱাই খুৱাব নোৱাৰো। এইফালে আহ। মা, মোক মাতিছিলে নি? ঐ মহাৰাণী, তই ইয়াত কি বহি খাম বুলি আহিছিলি নি? যদি বহি খাবলৈ আছিলে, বিয়া হৈছিলি কিয়? চাকৰি কৰা ল'ৰা দেখি গুচি আহিছে। এতিয়া তাইক মই ভাত বনাই শাক কৰি খুৱাম বুলি ভাবিছে তাই। মোৰ মুখলৈ কি চাই আছ? চকুৰে নেদেখ নেকি পকাখন কিমান লেতেৰা হৈছে? যা, মোৰ ৰুমটো প্ৰথমে চাফা কৰি লগৈ। আৰু তই এইবোৰ কি নতুন কাপোৰ পিন্ধিছ? তই ক'ৰবাত ফেশ্বন শ্ব' কৰিবলৈ যাবি নেকি? ইয়াত এটা কাম কৰিব লাগিব তই। এইবোৰ খুলগে, বেলেগ কাপোৰ পিন্ধি মোৰ ৰুমটো চাফা কৰহি সোনকালে। হ'ব মা। ঐ জখিনী, তই এইকণ মোচোনে ইমান টাইম লগাইছ, বাকী কামবোৰ কেতিয়া কৰিবি? যা, বেলেগ কাম কৰ। ভেবেলা, তুমি ক'ত আছা? সোনকালে আহা। তোমালৈ ফোন কৰিবলৈ মায়ে ফোনটো লৈ থৈছে। মোৰ বৰ কষ্ট হৈছে। সোনকালে আহা তুমি, মায়ে মোক বৰ কষ্ট দিছে। ঐ মহাৰাণী, কাম কৰি হোৱাই নাই তোৰ, এইফালে আহ। মোৰ ভৰিখন বিষাইছে, পিটিকি দেহি সোনকালে। মই কি পাপ কৰিছিলো যাৰ বাবে মই ইমান কষ্ট পাইছো? ভালকে ভৰিটো পিটিকি দে। একোটো কাম কৰিব নাজানো, এইটো কাম কৰিব নাজানো নি তই? ভালকে পিটিক। মা, মোৰ হাত দুখন বৰ বিষাইছে, হ'বনে? আৰু নিপিটিকিলে হ'বনে মা? মহাৰাণী হাত বিষাইছে? কি কাম কৰিছ তই হাত বিষাবলে? পিটিকি থাক, ভালে ভালে কৈছো, নহ'লে ইয়াতকৈ অৱস্থা বেয়া কৰিম তোৰ। হেৰাম জাতি, ৰুটিকেইটা বনাওঁতে ইমান টাইম কৰিছ। ইফালে মই ভোকত থাকিব পৰা নাই, তোক আজি মই সোধাই নাই ৰ। তোক আজি মই মাৰিয়ে পেলাম ৰ। মা এৰি দিয়ক, মই দুখ পাইছো। মা মোক মাৰিব, এৰি দিয়ক মোক। মাৰৰ ঘৰত তাকে শিকিছিলি হা? এতিয়া পাবি মছলা ৰ। তোক আজি এহে নাথাকোঁতেই মাৰি পেলাম। তাৰপাছত মই বুদ্ধি সাজি তোক চাবি কি কৰি আছো মই। সেইটো কামেই কৰিব নোৱাৰা, ইমান টাইম লগাইছো ৰুটি বনাওঁতেই। মা, মই সকলো কৰি মোক এৰি দিয়ক। দুখ পাইছো, মোক এৰি দিয়ক। মা, মোক এৰি দিয়ক। এৰি দিব লাগে এৰি দিব লাগে। তোক এৰি দিবহে ধৰিছো মই। তোক আজি মাৰি নেপেলালৈকে তোক এৰি নিদিওঁ, চাই থাক। মা, আপুনি এইবোৰ কি কৰিছে? আপুনি মালাৰ লগত এনেকুৱা ব্যৱহাৰ কৰে? মই আপোনাৰ ওচৰত মালাক থৈয়ে যাব নালাগিছিলে, আপোনাৰ নিচিনা ৰাক্ষসীৰ লগত। মালা, ব'লা, ইয়াত আৰু আমি এদিনো নাথাকো। ব'লা, তোমাক লৈ যাওঁ মই ক'ৰবালৈ।